ফুড প্ৰচেছিং ক্লাছত আজি আমি নাৰিকলৰ বিস্কুট বনোৱা শিকিছিলোঁ আৰু তেতিয়া অকণমান ভিডিঅ' কৰি থৈছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ নিশ্চয় ভাল পাব। মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই আমি আহি পূৰা ৰেডি হৈছোঁহি আৰু আজি নাৰিকলৰ বিস্কুট বনাম বুলি কৈছোঁৱেই। এই ইনগ্ৰিডিয়েণ্টছবোৰ উলিয়াই লৈ সেইফালে ডো তৈয়াৰ কৰিছে, অভেনৰ কাম কৰে অভেনৰ কাম কৰিছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈছে আৰু ময়ো আহিয়ে অকণমান ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া ময়ো কামত লাগিম বাৰু। যি নহওক এনেকৈয়ে সকলোৱে মিলিজুলি আমি কামখিনি কৰোঁ আৰু ইতিমধ্যে ডোটো তৈয়াৰ হৈ গৈছে, গতিকে সকলোৱে ধুনীয়াকৈ হেণ্ড ৱাছ দি হাত ধুই আহি বিস্কুট বনোৱাৰ কাম আৰম্ভ কৰিবলৈ লৈছে। আৰু দেখিছে এনেকৈ আমি সকলোৱে মিলিজুলি কামখিনি কৰোঁ, শিকোঁ, নজনাটো ইজনীয়ে সিজনীক শিকায়ো দিওঁ আৰু সকলোৱে মুঠতে ধুনীয়াকৈ কৰোঁ। আৰু আজি কৈছোঁৱে আপোনালোকক কোকোনাট বিস্কুট বনাইছোঁ, দেখিছে। আৰু ময়ো লাগিলোগৈ কেমেৰাটো আনৰ হাতত দি, অকলটো মানে চিন হিচাপত ভিডিঅ'খিনি কৰোঁ, গতিকে অলপমান ভিডিঅ' কৰি লওঁ আৰু তাৰপিছত যেতিয়া মই শিকোঁ বা মই কৰোঁ তেতিয়া মই বেলেগক অকণমান মোৰ চিন থাকিবৰ কাৰণে ভিডিঅ' কৰিবলৈ কওঁ আৰু সেয়া কৰিও দিয়ে, সকলোৱে মোক হেল্প কৰি দিয়ে আৰু সেইকাৰণে আপোনালোকলৈ ভিডিঅ'খিনি আগবঢ়াই থাকিব পাৰিছোঁ, সকলোৱে মিলিজুলি কৰোঁ কাৰণে। আৰু ইতিমধ্যে আমাৰ বিস্কুট বনোৱা হৈ গৈছে। ওপৰতো ৰাখিছে দুখন ট্ৰেত আৰু ইতিমধ্যে দুখন সোমাই দিছিলে, সেইখিনি এবাৰ চেঞ্জ কৰি দিছে। যিহেতু এই অভেনটো মেনুৱেল হয়, সেইকাৰণে এনেকৈ একবাৰ লুটিয়াই দিব লাগে। অট'মেটিক হ'লে এইখিনি কৰিব নালাগে আৰু এবাৰ সোমোৱাই দিলে হৈ যায়। এইটো বহুত পুৰণা অভেন হয় ছাৰে কোৱা মতে, গতিকে সেইখিনি মেনুৱেলি অলপ কাম কৰি দিব লাগে আৰু এইখিনি কাম আমি সদায় দীপজ্যোতিক দিওঁ। আৰু ইতিমধ্যে দুখন ট্ৰে বিস্কুট হৈ গৈছে। চাওক কি ধুনীয়া কালাৰ হৈছে, নহয়নে বাৰু? এতিয়া খুব বেছি গৰম হৈ আছে, সেইকাৰণে এনেকৈ লাহে লাহে বিস্কুটবোৰ উলিয়াইছে। গৰমো হৈ আছে, কোমলো হৈ আছে, গতিকে সেয়া সকলোৱে মিলিজুলি কৰি আছে। বিস্কুটবোৰ উলিয়াই অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব। ফুড প্ৰচেছিং ট্ৰেডটোত আৰু কি কি শিকায় সেই বিষয়ে ভিডিঅ' বনাই মই আগলৈও দি থাকিম, যিমান কেইদিন শিকোঁ ইয়াতে। আৰু লগতে কওঁ যে ইয়াত শিকিবৰ কাৰণে কেনেকৈ আহিব পাৰি বা ক'ত এপ্লাই কৰিব লাগিব, এই বিষয়ে এটা ভিডিঅ' বনাই ইতিমধ্যে মোৰ চেনেলত দিয়া হৈছে। NSICৰ চিফ মেনেজাৰ মিষ্টাৰ পলাশ ভৌমিক ছাৰৰ এটা ইণ্টাৰভিউ লৈ মই ইতিমধ্যে মোৰ চেনেলত পডকাষ্টত দিয়া আছে। যদি কোনোবাই ইণ্টাৰেষ্টেড হয় সেই ভিডিঅ'টো চাব আৰু ইয়াতে আহি শিকিব পাৰিব। আৰু এতিয়া আমাৰ চাহ খোৱাৰ সময়, বিস্কুটৰ সৈতে চাহ খাই লওঁ। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।